মহিলা উদ্যমিতা আঁচনি প্ৰথম কিস্তিৰ ধন আপোনালোকক আমি চেক যোগে বিতৰণ কৰিম। এতিয়া যে 10,000 টকাটো পালে আকৌ ভৱিষ্যতে মই 25,000 টকা দিম বুলি কোনে কোনে ভাবি আছে? 25,000 টকাটো আমি কেনেকৈ পাম? আকৌ কষ্ট কৰিব লাগিব। চেকখন লৈ যোৱাৰ পিছত আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলোঁ তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। হাঁহটোৱে কণী দিব লাগে নাই? এতিয়া এই 10,000 টকাটো লৈ আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। কিয় দিয়া নাই? ঘৰত যদি 3টা বাচ্চাই আছে কেনেকৈ তেওঁলোকে প্ৰডাকশ্যন কাম কৰিব, উৎপাদনৰ কাম কৰিব? জনজাতীয় লোকসকলক আমি 4টা দিছোঁ, বাগিচাৰ লোকক 4টা দিছোঁ, বাকী 3টা। কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি, তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই শালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। শালত কৰক, মুৰ্গী কৰক, কণী কৰক, ব্যৱসায় কৰক। 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম। আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে। যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম। এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম, 12,500 চৰকাৰৰ পৰা দিম। চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে, বেংকৰ টকাটো ঘূৰাই দিব লাগিব, কিন্তু সুদ দিব নালাগে। বেংকৰ সুদটো চৰকাৰে দিব, মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব। আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম। হাঁহে যেনেকে কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব, এবাৰ 25,000 কণী পাৰিব, এবাৰ 50,000 টকাৰ কণী পাৰিব। কণী পাৰিব লাগে নে নাই? লাগে। যদি কণী পাৰিব লাগে আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব। আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব। কাকো খুৱাব নালাগে, মাত্ৰ নিজে নাখালে হ'ল, নিজে ইয়াক ভাল কামত লগালে হ'ল। নিকিনিব দেই কোনেও, ঠিক আছে? ভাল কৰি টকাটো ব্যৱহাৰ কৰক। আমি আপোনালোকক অহা বছৰ আৰু 25,000 টকা, তাৰ পিছত আমি আপোনালোকক আৰু 50,000 টকা দিম। মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে সমগ্ৰ অসমতে এই আঁচনিটোৰ জৰিয়তে প্ৰায় 30 লাখ, এগৰাকী দুগৰাকী নহয়, 30 লাখ মহিলা উপকৃত হ'ব। এফালৰ পৰা সহায় কৰি গৈ আছোঁ। এতিয়া মই আজি আপোনালোকক মহিলা উদ্যমিতা আঁচনিৰ বিষয়ে 2 আষাৰ মই কথা ক'ব খুজিছোঁ। কি মা দে ব বহিল মা এখেতসকলক বহাই দিয়ক মাইকৰ কাষত।
এতিয়া আপোনালোকে আসল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰিম। আজি আমি মহিলা উদ্যমিতা আঁচনি প্ৰথম কিস্তিৰ ধন আপোনালোকক আমি চেক যোগে বিতৰণ কৰিম। মিটিঙৰ পিছতে আপোনালোকক আমি চেক দিম, আপোনালোকে আজিয়ে ঘৰত চেকখন লৈ যাব। চেকখন লৈ যোৱাৰ পিছত আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলোঁ তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। হাঁহটোৱে কণী দিব লাগে নাই? এতিয়া এই 10,000 টকাটো লৈ আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। কিয় দিয়া নাই? ঘৰত যদি 3টা বাচ্চাই আছে কেনেকৈ তেওঁলোকে প্ৰডাকশ্যন কাম কৰিব, উৎপাদনৰ কাম কৰিব। জনজাতীয় লোকসকলক আমি 4টা দিছোঁ, বাগিচাৰ লোকক 4টা দিছোঁ, বাকী 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি, তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই শালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। শালত কৰক, মুৰ্গী কৰক, কণী কৰক, ব্যৱসায় কৰক। 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম। আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে। যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম। এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম, 12,500 চৰকাৰৰ পৰা দিম। চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে, বেংকৰ টকাটো ঘূৰাই দিব লাগিব, কিন্তু সুদ দিব নালাগে। বেংকৰ সুদটো চৰকাৰে দিব, মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব। আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম। হাঁহে যেনেকে কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব, এবাৰ 25,000 কণী পাৰিব, এবাৰ 50,000 টকাৰ কণী পাৰিব। কণী পাৰিব লাগে না নাই? লাগে। যদি কণী পাৰিব লাগে আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব, আৰু তাৰ অৰ্থটোৱে হ'ল